Student, question 2 তামাক কি কৈছে চোৱা on 5th June World Environment Day the student of classes 6 7 8 9 and 10 planted saplings of plants together. The number of saplings planted by each class is shown below. So আমাক কি কৈছে চোৱা sapling মানে কি গছ পুলি ৰোৱা ন so sapling এটো চোৱা কৈছে যে বিশ্ব পৰিবেশ দিৱসৰ দিনা ক্লাছ 6 7 8 9 আৰু 10 ৰ ষ্টুডেণ্টে লগোৱা গছৰ সংখ্যাৰ আমাৰ এটা তথ্য তলত দিয়া আছে চোৱা এটো ক্লাছ এটো ওপৰত আছে ন তেন্তে এটো হৈ যাব আমাৰ কি ডাটা মনত ৰাখিবা এটো কি হ'ব ডাটা মই তো আগতে কৈ দিছো ন এটো হ'ব কি আমাৰ ডাটা এতিয়া চোৱা ইয়াত আকৌ ইয়াত কি হ'ব আমাৰ 6 দিছে 6 ৰ ষ্টুডেণ্টে কেইটা আমাৰ গছ পুলি ৰুইছে 50টা 7 ৰ 75টা 8 ৰ 60টা 9 ৰ কেইটা 80টা আৰু 10 ৰ কেইটা 110টা এতিয়া কৈছে যে আমাক জাস্ট কোৱেশ্চনটো এটাই কৈছে draw the bar diagram of the chart by using a proper scale তো আমি কি কৰিম এটা প্ৰপাৰ স্কেল ব্যৱহাৰ কৰি ইয়াৰ এটা বাৰ ডায়াগ্ৰাম আমি অঙ্কন কৰিম ন সো স্কেলটো মানে কি হয় যে এক ইউনিটত আমি কিমানটা সেপলিং ধৰিম ন নাম্বাৰ অফ সেপলিং আমি কিমানটা ধৰিম সো সাপোজ আমি যেনেকে 2 নম্বৰত 1 ইউনিট মানে কি এক নম্বৰত আমি 1 ইউনিট মানে 1 ইউনিট মানে আমি কিমান ধৰিছিলো 100 বেবিজ ইন দা সেম ওয়ে আমি কি ধৰিব পাৰিম 10 ধৰিব পাৰিম ন যে 10 20 এনেকে ধৰিব পাৰিম এক ইউনিট মানে কি 10টা সেপলিং হোৱা বুজাম ন সিম্পল আমি এনেকে কৰিম তো তোমালোকে হয়তো কোৱেশ্চন 1 টো চালে 2 নম্বৰটো সুন্দৰকৈ বুজি পাবা হ্যাঁ নহলে হয়তো হ'বলে তোমালোকৰ অসুবিধা হ'ব পাৰে তাত মোক নকবা কিন্তু হ্যাঁ কোৱেশ্চন 1 টো মানে এটা চ্যাপ্টাৰ চালে কিন্তু আমি আটাইবোৰ চাব লাগে ন তোমালোকে যদি জাম্প দিয়া ন আৰু জাস্ট যদি হোমৱৰ্ক কৰিবলৈ আমাৰ কোৰ্সটো জয়েন কৰিছা দেন এটো তো একেবাৰে বেয়া কথা আমি শিকিম ন আমাৰ উদ্দেশ্যটো হ'ব লাগিব শিকিবলৈ তো সোয়া 2 নম্বৰৰ সলিউশনটো আমি লিখো প্ৰথমে এইটো আমি কি বনাম ইয়াৰ এটা বাৰ ডায়াগ্ৰাম বনাম তো বাৰ ডায়াগ্ৰাম বনাবলৈ আমাৰ কি লাগিব স্কেল এটা লাগিব ফাৰ্স্ট স্কেল মই ভালে এটা দিও স্কেল কাট পেন্সিলেৰে বনাবা তাৰ পিছত সোয়া আমি এনেকে দিলু ইয়াত 90 ডিগ্ৰী কোণ হ'ব লাগিব সোয়া এনেকে মানে 90 ডিগ্ৰী কোণটো আমি এনেকেও জুখিব পাৰিম কিন্তু এটো সুন্দৰ ওয়ে নহয় জুখাৰ সো এই প্ৰটেক্টৰটোৰ সহায়ত আমি জুখিব লাগিব তেন্তে ইয়াত যদি হয় তেনে এটো হৈ যাব আমাৰ ইফালে এটা আমি ইফালে দি দিও এতিয়া সো পুৰা কাপুৰা এতিয়া 90 ডিগ্ৰী কোণ হ'ব ইয়াত 90 ডিগ্ৰী নহলে আমাৰ নহব হা এটো মনত ৰাখিবা তো সোয়াচোন আমি এক একক হিচাপে আমি লম এক একক হিচাপে আমি লৈ লম 10 মানে এক একক মানে 10টা গছ পুলি লম এটা দুটা তিনিটা 4 5 6 7 8 9 আৰু কি হৈ গ'ল আমাৰ এটো হৈ গ'ল 10 তো আমি ইফালে লও ইয়াত হৈ গ'ল 10 মই কলমেৰে লিখি দিও মোৰ ইমান তোমালোকে নহলে দেখিবলৈ অসুবিধা হ'ব বলা তোমালোকৰ কিন্তু তোমালোকে কলমেৰে নিলিখিবা হা প্লিজ এটো হ'ব 40 50 60 70 80 90 এটো হৈ যাব আমাৰ কি 100 এটো হল আমাৰ y অক্ষ y দিবা আৰু ইফালে কি দিবা তুমি x এতিয়া সো এটো আমাৰ কি হ'ব আমাৰ 0 তেন্তে আমি ইউনিটটো কিমান লৈছো 1 ইউনিট ইকুৱেল 10 লৈছো মানে নহয় এতিয়া সো আমি কি কৰিম ইয়াত আমি লিখিম এটো হল আমাৰ ডাটা একিটা কি হয় সো এটো ওপৰত জিকিৰা থাকিব এটো হল ডাটা তেন্তে এই ডাটা কিটা আমি কোড দিব লাগে ইয়াত দিব লাগে হয় না নহয় মই তো আগতে কৈছোই এইকিটা আমি হৰাইজন্টেল লাইনটোত দিব লাগে তেন্তে ডাটা কিটা আমি দিম প্ৰথমে আমি ইয়াত আকৌ 1 সেন্টিমিটাৰ দিলো এতিয়া বেছি ভাল হ'ব এনেকৈ হৈ যাব মানে আমাৰ ইহঁতৰ মাজত ডিফাৰেন্সটো সেম থাকিব তেতিয়া এই যে আমি যে দণ্ডবোৰ যে বনাম ইহঁতৰ মাজত যেটো ডিফাৰেন্স থাকিব এটো সেম প্ৰথমে কি কৈছে ষষ্ঠ শ্ৰেণীৰ ক্লাস 6 ৰ কিমান 50 লৈকে যাব কোড 50 টা পুলি ৰুইছিল 50 মানে ইফালে আহিল সো মাকো এনেকে দিও সুন্দৰকে সো এটো হৈ গ'ল ক্লাস 6 ডান ক্লাস 6 এটো হল 50 ইয়াত হৈ গ'ল এটো কি আমাৰ ক্লাস 6 মানে এটো সো 6 দি দিলো
লিখি দিয়া 6 ইয়াত দিবা তুমি এটো কি হ'ব ক্লাস আকৌ চোৱাচোন 7 কি হয় 75 7 কি হয় 75 এটো হল 7 মানে 70 আৰু 70 আৰু 8 আৰু 7 ৰ মাজটো হ'ব কিমান তেন্তে আমাৰ 75 ইফালে হৈ যাব আমাৰ কিমান 75 to 75 এটো হৈ যাব আমাৰ কিমান 6 7 7 এতিয়া আমাৰ এটো কিমান হ'ব তেন্তে অষ্টম শ্ৰেণীটো কিমান কৈছে 60 এটো তোমালোকে চাই লোৱা লাগিলে মই বাৰে বাৰে চোৱাতকৈ মই ইয়াতো চাই আছো এটো হ'ব আমাৰ 60 অষ্টম শ্ৰেণীটো কিমান হ'ব 60 তোমালোকে কাট পেন্সিলেৰে লিখিবা 60 তেন্তে এটো হৈ যাব আমাৰ 8 আৰু 9 হল 80 9 কিমান 80 9 হল 80 তেন্তে ইফালে 80 লগাই দিলো আমি 80 এটো হল 9 সো 9 তাৰ পিছতো হল আমাৰ কি 10 কিমান 110 10 কিমান আছে 110 110 টো আমাৰ ইয়াত আমি অকল এখলৈকে লিখিছিলো কিন্তু ইয়াত আকৌ এক এটা বহাই দিম ন সো তো হৈ যাব 110 এটো হৈ গ'ল আমাৰ 110 ইফালে আমি এটা 1 এটা বহাই দিও ন এটো সো 110 লৈকে হৈ গ'ল এতিয়া বুজি পাইছা না এটো কেনেকৈ হল এটো হৈ যাব আমাৰ কি 10 এটো হল 10 আৰু ইয়াত আমি ইউনিটটো লম স্কেলটো আমাৰ হ'ব 1 ইউনিট ইকুৱেল 10 sapling 10 sapling কত পইণ্ট না বুজি পাইছা নে নাই কোৱা যদি এটো বুজি পাইছা দেন এটো বুজি পাই গলা এতিয়া সো ইয়াত আমি লিখি দিব লাগিব আকৌ ইয়াত লিখিব লাগিব কি এটো কি হ'ব নাম্বাৰ অফ sapling এটা আমি এনেকে দি লিখি দিও এটো কি বুজাইছে নাম্বাৰ অফ sapling simple number of sapling বুজি পাইছা না নাই saplings বুজি পাইছা না নাই স্টুডেন্টস কোৱাচোন সুন্দৰকৈ চোৱা এবাৰ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই জিকিটা ম্যাথছ কৰাই দিছো বা জিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ